বিটিআৰত বলিছে নিৰ্বাচনী গৰম বতাহ। Thank you. ধন্যবাদ। বিটিসি নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই প্ৰতিটো ৰাজনৈতিক দলে নিজৰ ভেটি মজবুত কৰিবলৈ তৎপৰ হৈ পৰিছে। ৰাজনৈতিক দলসমূহে চলাইছে নিৰ্বাচনী কুচকাৱাজ। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নিৰ্দেশত UPPLৰ নেতাকৰ্মীয়ে ৰাইজৰ পদূলিয়ে পদূলিয়ে দিনে নিশাই চলাইছে নিৰ্বাচনী প্ৰচাৰ সভা। শুক্ৰবাৰে কোকৰাঝাৰ জিলাৰ 2 নং গুমা সমষ্টিৰ পৰিষদীয় মতিজোৰাত UPPLৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাখনত বিভিন্ন দলৰ পৰা অহা প্ৰায় 200 নেতাকৰ্মীয়ে UPPL দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। সভাখনত কাৰ্যবাহী সদস্য উইলছন হাজদা আৰু গুমা পৰিষদীয় সমষ্টিৰ UPPLৰ টিকট প্ৰত্যাশী তথা UPPLৰ কেন্দ্ৰীয় মহিলা প্ৰচাৰ সাধাৰণ সম্পাদিকা মুৰ্ছিদা বেগম উপস্থিত থাকে। যে 30 জুন द मिटन बंद दिन मेंते घोषणा केदा थयोय बुन्ना जितुमते सुन फुल दिवस फुल महा रमजत महा मेंते आसाम दिसोम रे पहिल धाव इतिहास हुइना होड़ अपन लेका तो अनुपुरम बन नाम केदा नितो नुडे एमएन कारणते মানুহ আছে আৰু আমাৰ 1 নং পৰ্বতঝৰাৰ পৰা কিছু সংখ্যক মানুহ আছে। বেছিভাগ আমাৰ গুমা সমষ্টিৰ পৰা জয়নিং কাৰ্যসূচীত উপস্থিত আছে। বিপুল সহায় পাইছে আমি ৰাইজৰ, আপোনালোকে নিজে চাইছে। সকলোৱে মুকলি মনেৰে ওলাই আহিছে আৰু বৰ্তমান আমাৰ UPPL চৰকাৰৰ লগত আমাৰ UPPL দলৰ লগতে তেওঁলোকে জড়িত হৈ আগন্তুক সময়ত কাম কৰি যাব বুলি স্বতঃস্ফূৰ্তভাৱে আমাৰ দলত যোগদান কৰিছে। নেতৃত্বত আমাৰ ইয়াত যি দলীয় কৰ্মকৰ্তাসকল আছে UPPL দলত অলৰেডি যোগদান কৰিছে, তেখেতসকলৰ নেতৃত্বত ইয়াত প্ৰায় 214 জন মান তেখেতসকলে আজি ইয়াত যোগদান কাৰ্যসূচীত আজি ইয়াত উপস্থিত হৈছে আৰু ৰাইজে উপস্থিত হৈছে। আৰু ইয়াত বিশেষ মেনশ্যন কৰিব লাগিব যে ইয়াত BPF দলৰ যি আমাৰ সান্তাল সেল আছিল আৰু প্ৰাইমাৰী কমিটিত যিবিলাকে নেতৃবৰ্গ আছিল সকলো এণ্টায়াৰ টিমটো আজি আমাৰ এতিয়া BPF দলৰ পৰা UPPL দলত যোগদান কৰিলে। আৰু BSU যিটো আছিলে তো সেই BSU সংগঠনৰো বহুত নেতৃবৰ্গ আজি ইয়াত আমাৰ দলত যোগদান কৰিলে। তো এইটো খুবেই ভাল লাগিছে যে অঞ্চলৰ ৰাইজে এতিয়া বুজি পাই গৈছে যে আমাৰ ভৱিষ্যত UPPL দলক লৈ আছে, আমাৰ ভৱিষ্যত আমাৰ প্ৰমোদ বড়ো ছাৰক লৈ আছে আৰু সেই কাৰণে তেখেতসকলে এইখন দলত যোগদান কৰিলে। বহুত ইয়াত আমাৰ সাঁওতাল মানুহ আমাৰ গোৰ্খা মানুহ ইয়াত বহুত ধৰণৰ তেখেতসকলে বহুত পিছ পৰি মানে থাকিছিল। বহুত ধৰণৰ ইয়াত আমি যদি এৰিয়াটো চাওঁ বাৰ্ডবিলাক চাওঁ এতিয়াও পিছ পৰি আছে। তো 17 বছৰত যিটো BPF-এ নিজৰ এটা সুযোগ পালে এই ৰাজ্যক সেৱা আগবঢ়াবলৈ, তো 17 বছৰত তেখেতক সুজয় পৱনৰ সহযোগত কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।